মই ঘৰত নাছিলোঁ, ঘৰলৈ গৈছিলোঁ। ঘৰৰ পৰা আহি পেলাই মই দেউতাৰ মা আছিলে ঘৰত, ক'লে আজি যে বহুত ঘটনা এটা হ'ল, ভগৱানে ৰক্ষা কৰিলে, পিছফালৰ দৰ্জাখন ভাঙিবলৈ ধৰিছিলে আৰু আৰু দৰ্জাখনত এখন গ্ৰিলো আছিলে, কিন্তু দৰ্জাখন ভাঙিবলৈ ধৰিলে, ভগৱানে আজি বৃহস্পতিবাৰ ৰক্ষা কৰিলে। আমিও ভাবিলোঁ, মোৰ লগত মা, খুৰী, দাদা এজন আহিছিলে। তাৰপিছত আমি পিছফালে বহি দৰ্জা চৰ্জা এইবিলাক দেখুৱাইছে, চাইছোঁ, মেলিছোঁ। তাৰপিছত দৰ্জাখন গ্ৰিলখন, কিন্তু দৰ্জাৰ লগত থকা গ্ৰিলখন মাৰি থৈ গৈছে। সেইকাৰণে আমি ভবা নাই ভিতৰ চিতৰ আহিছে বুলি। তাৰপিছত মোৰ দাদাজনে মোক ক'লে, বলচোন ৰুমলৈ যাওঁ, অলপ সময় বাহিৰতে 5-10 মিনিট সময় কথা পাতিলোঁ, সেয়া চাই মেলি। তাৰপিছত ৰুমলৈ আহিলোঁ, দাদাজনে ক'লে ৰুমলৈ বলচোন। ৰুমলৈ আহি দেখিছোঁ আলমাৰিবোৰ চব মোৰ মানে খোলা আছে। মই অকণমান কননামুৱা হৈছোঁ, নাৰ্ভাছ হৈছোঁ। দাদাই ক'লে, তই ৰচোন, ধৈৰ্য ধৰ। তাৰপিছত মই প্ৰথম আলমাৰীবিলাক চব খুলিলোঁ, খুলি পেলাই চাই পেলাই কাপোৰ চাপোৰ চব ঠিক আছে মোৰ, কিন্তু মই আলমাৰী এটা এটাকে লকাৰবিলাক খুলিছোঁ, দেখিছোঁ গোটেই চেদেলি ভেদেলি। তাৰপিছত চেদেলি ভেদেলি হওঁতে মই মানে সোণৰ গহনাবিলাক ক'ত থাকে এপদ এপদকে উলিয়াইছোঁ। এটা যিটোত মোৰ আঙুঠি আৰু ফুলি আছিলে, সেইটোতে মই প্ৰথম চাইছোঁ। মোৰ মনত আছে আৰু মই এইটোত আঙুঠি 5টা আৰু ফুলি 2যোৰ মই থৈ গৈছিলোঁ, সেইটোৱে মই প্ৰথম উলিয়াইছোঁ। তাৰপিছত দেখিছোঁ নাই। তাৰপিছত মই ভাবিলোঁ, মই ঘৰলৈ যোৱাৰ পিছত মোৰ হাজবেণ্ড মানে লখিমপুৰলৈ গৈছে, মইচোন মোৰ লুকুৱাই থৈ গৈছে নেকি ক'ৰবাত। তাৰপিছত ফোন কৰিলোঁ মই লগে লগে, তুমি মোক ক'ৰবাত লুকুৱাই থৈ গৈছা নেকি বস্তুখিনি? কৈছে, নাই থোৱা, মই ক'তো থৈ যোৱা নাই। তাৰপিছত মই কননামুৱা হৈছোঁ, কাৰণ লুকুৱাই থৈ যোৱা নাই যেতিয়া, লৈ গ'ল। তাৰপিছত মোক ক'লে, মোক ইটো এনেকুৱা মোৰ ভাগৰ গডৰেজটো খোলাচোন, তাত মই টকা 12,000 টকা সোমোৱাই থৈ গৈছিলোঁ। তাৰপিছত মোক ভিডিঅ' কল কৰিলে, ভিডিঅ' কল কৰি পেলাই চাবলৈ দিলে। তাৰপিছত চাইছোঁ টকাখিনিও নাই, আৰু মোৰ 2,000 টকা টোটেল, মানে মোৰ 15,000 টকা নিছে, আৰু সোণৰ বস্তুখিনি। মোৰ চাগে 4 লাখ মান টকাৰ বস্তু নিছে। ঘৰত মা দেউতাই ওচৰতে, আমাৰ সকাম এটা আছিলে নিজৰ ঘৰত, তালৈ গৈছিলে। মই মাৰ ঘৰলৈ গৈছিলোঁ, মানুহজন কামলৈ গৈছিলে। আৰক্ষীক জনাইছোঁ, এতিয়ালৈকে পোৱাহি নাই। আমাৰ জনোৱাটো অকণমান দেৰি হৈছে, আহিব তেওঁলোক, কিন্তু এতিয়ালৈকে পোৱাহি নাই। আমাৰ জনোৱাটো এতিয়ালৈকে মানে অকণমান লাহে লাহে হেৰি কৰিছোঁ, যিহেতু মোৰ মানুহজনো নাই। পুৰা ঘটি আছে, এইটো মানে কঠোৰ হ'ব লাগে, কাৰণ দিনে পোহৰতে নাইকিয়া হৈছে। মোৰ ঘৰত এজন বাহিৰত ককায়ো থাকে, ককায়ো ঘৰত আছে। মোৰ ঘৰৰ আগফালে ৱাশ্বিং আছে, তাত 3টাকে ল'ৰা আছে। ইমানখিনি থকাৰ পিছতো যে ঘৰৰ পিছফালে দৰ্জা ভাঙি লৈ যাব পাৰে, সেইকাৰণে আৰক্ষী প্ৰশাসনক মই কঠোৰ আহ্বান জনাইছোঁ, যাতে এইটো ভালকে তদন্ত কৰক। মই ঢলাবিলৰ 1 নম্বৰ পথাৰৰ নিবাসী। আজি মোৰ ল'ৰা লখিমপুৰত কৰ্মৰত আছিলে, বোৱাৰী মাতৃ গৃহত আছিলে। মই আৰু মোৰ মিছেছৰ ওচৰতে এটা কাম থকাৰ কাৰণে আমি দুয়োটা তালৈ গৈছিলোঁ। তাৰপিছত তাত কাম সম্পন্ন হোৱাৰ পাছত মই সোনকালেই গুচি আহিছোঁ। আহি দৰ্জা খুলি ভিতৰত সোমাই পিছফালৰ দৰ্জা যেতিয়া খুলি যাওঁ, তেতিয়া দেখোঁ যিখন কাঠৰ দৰ্জা, সেইখনৰ হুক 2টা ভাঙি থৈছে। তাৰপিছত আপোনাৰ লোহাৰ দৰ্জাখন খুলি অকণমান আকৌ লগাই থৈ গৈছে। তাৰপৰা মই সেয়া খুলি পেলাই কুঁৱাৰ ফালে, লেট্ৰিন বাথৰুমৰ ফালে যাওঁতে দেখিছোঁ এটা ল'ৰা সেই বাগানৰ ফালে মানে গৈ আছে। তো মই বাগানত কাম কৰা ল'ৰা বুলিয়ে ভাবিছিলোঁ, কিন্তু আচলতে সেইটোৱেই নেকি ল'ৰা। আকৌ যেতিয়া লোহাৰ লকাৰ লগাই থোৱা আছে, আৰু আমাৰ বাহিৰৰ ৰুম বেগেৰা চব, মোৰ ৰুম চব ঠিক আছে, তেতিয়া মই ভাবিলোঁ সিহঁতে আহিছিলে খুলিলে, আৰু মানে মই অহা দেখি গম পাই গুচি গ'ল, নিব নোৱাৰিলে। সেইকাৰণে মই বোৱাৰীৰ ৰুম চোৱা নাছিলোঁ। বোৱাৰীৰ মাতৃঘৰৰ পৰা বোৱাৰী আৰু খুৰীয়েক আহি পেলাই সোমাই কথাও পাতিলোঁ। পিছফালে বাহিৰত দাদাকেইজনো আহিছিলে। কথা পতাৰ পাছত তেতিয়া সেই দাদাকেইজনে ক'লে, বলচোন তোৰ ৰুমটো চাওঁগৈ, কিজানি তাতো কিবা গণ্ডগোল হৈছে বা। তেতিয়াহে গম পোৱা গৈছে, মানে বোৱাৰীয়ে চোৱাত, যে তেওঁৰ বোৱাৰীৰ লকাৰৰ পৰা 15,000 নেকি টকা, আৰু 5টা আঙুঠি আৰু কাণফুলি দিছোঁ, গহনা লৈছে। হয়, তাৰ বাহিৰে আৰু একো হেৰি নাই, কাপোৰ কানি চব ঠিক আছে। আৰক্ষীক জনাইছে? আৰক্ষীক জনাইছে, মোৰ ল'ৰাই তাৰ পৰা জনাইছে, মই নাই জনাই।